নমস্কাৰ প্ৰিয় বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনাক সকলোৰে মোৰ প্ৰিয় ইউটিউব চেনেললৈ। চ' বন্ধুসকল, আজি আলোচনা কৰিম SSC GDৰ বিষয়ে আলোচনা কৰিম। চ' বন্ধুসকল চাওক, ইউটিউবে প্ৰচাৰ হৈছে 8 আগষ্টৰ পৰা এডমিট কাৰ্ড আহিব বুলি। চ' ভাল কথা যদি এডমিট কাৰ্ড আহে, কিন্তু আমি মানি চলিব লাগিব 8 আগষ্টৰ পৰা আহিব বুলি, তেতিয়া আমাৰ প্ৰেক্টিছটো ভাল হ'ব। চ' বন্ধুসকল চাওক, এডমিট কাৰ্ড অহাৰ 8-9 দিনৰ পাছতো এইটো আমাৰ ফিজিকেল ষ্টাৰ্ট হ'ব। এইটো চাগে আপোনালোক যিবিলাকে দিছে সেইবিলাকেতো হয়তো জানিয়ে। চ' বন্ধুসকল চাওক, মিনিমাম 21, 22, 23 তাৰিখ মানৰ পৰা হয়তো ফিজিকেল ষ্টাৰ্ট হৈ যাব। চ' সকলোৱে শুভেচ্ছা জনাইছোঁ যাতে প্ৰেক্টিছটো ভালকৈ কৰক আৰু নিজৰ পাৰফৰ্মেঞ্চ বেষ্ট দিবলৈ চেষ্টা কৰক। আৰু বন্ধুসকল কথাটো হ'ল কি, ইউটিউবে বা আমাৰ হোৱাটছআপ গ্ৰুপেই হওক বা ফেচবুকেই হওক, বাহিৰা যি কেণ্ডিডেট আছে বাহিৰা কেণ্ডিডেটৰ বিষয়ে কিছুমান আলোচনা আমাৰ অসমৰ কেণ্ডিডেটবিলাকে কৰিছে। চ' ভাল কথা, অলপ এলাৰ্ট হ'ব লাগিব, কাৰণ যিটো 2021 চনতে হওক বা 2018 চনতে হওক বাহিৰা বহুতো কেণ্ডিডেটে এক্সাম দি পিনে চাকৰি লৈছে। হয়তো ডকুমেণ্ট ভেৰিফিকেশ্যন কৰোঁতে হয়তো লাষ্টত কিছুমান ল'ৰাক উলিয়াই দিয়া হৈছে, কিন্তু হ'লেও আমাৰ যিটো ভেকেঞ্চিটো খালী হৈ গৈছে, আমাৰ অসমৰ ল'ৰাও নোপোৱা হৈ গৈছে। চ' সেইটো কাৰণে আমি এলাৰ্ট থাকিব লাগিব। আৰু যিসকলে আমাৰ হোৱাটছআপ গ্ৰুপত জইন হোৱা নাই তেখেতসকলক হোৱাটছআপ গ্ৰুপত জইন হ'বৰ কাৰণে কৈছোঁ। চ' ডিছক্ৰিপশ্যনত লিংকটো দিয়া আছে, আপোনালোকে জইন হৈ ল'ব। কাৰণ তাত বাহিৰা কেণ্ডিডেট কেনেদৰে আমাৰ অসমত ফিজিকেল দিব নাপায় তাৰ বিষয়ে কিছুমান আলাপ আলোচনা কৰা হৈছে, গতিকে আপোনালোকে তাত জইন হৈ ল'ব, কাৰণ আপোনালোকৰো সহায় লাগিব। চ' সেইটো কাৰণে আমাৰ লগত আপোনালোকৰ সহায় লাগে। আৰু আমাৰ লাচিত যিটো সেনা আছে বা আৰু সংগঠন, বিভিন্ন ধৰণৰ আমাৰ সংগঠন আছে, আৰু লাচিত সেনা হওক বা আমাৰ অসমৰ বিভিন্ন ধৰণৰ সংগঠন আমাৰ লগত আছে। গতিকে আশা কৰোঁ আপোনালোকে হোৱাটছআপ গ্ৰুপত জইন হ'ব, আৰু ডিছক্ৰিপশ্যনত লিংকটো পাই যাব, গতিকে আপোনালোকে তাত গৈ জইন হৈ ল'ব। আৰু কথাটো হ'ল কি, প্ৰেক্টিছটো বেষ্ট কৰক ন। আগৰ যিটো পৰ্যায়ত এবাৰ বাহিৰা কেণ্ডিডেটটো কম হ'ব যেন লাগিছে, কাৰণ অলপ অসমত হুলস্থুল পৰিৱেশ সৃষ্টি হৈছে। গতিকে সেই পৰ্যায়ত চাবলৈ গ'লে আমাৰ অসমত এবাৰ কাট অফটো নিশ্চয় কম যোৱাৰ সম্ভাৱনা আছে। গতিকে যিবিলাকে 75, 76, 80 যিবিলাকে পাইছে হয়তো সিহঁতৰো চাকৰি পোৱাৰ সম্ভাৱনা আছে। গতিকে আপোনালোক সকলোলৈ শুভেচ্ছা জনাইছোঁ যাতে আপোনালোকৰ ফিজিকেলি হওক বা মেডিকেলি হওক বেষ্ট দিবলৈ চেষ্টা কৰিব। এয়া আৰু সৰু সুৰা ইনফৰমেশ্যন দিবলৈ আপোনালোকক চেষ্টা কৰিছোঁ। চ' যদি ভিডিঅ'টো ভাল পায়, লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ। জয় অসম।